নমস্কাৰ এজন ভিউৱাৰ্সে মোক কৈ আছিল যে তুমি সিগাৰেট খোৱাটো কম কৰিব লাগে বা তুমি সিগাৰেট খোৱাটো কম কৰা উচিত মই মোৰ খৰচ কমাব লাগিব এনে ধৰণৰ বাক্যবোৰ যদি আমি ইংৰাজীত ক'ব লগা হয় আমি কেনেদৰে বাক্যবোৰ ক'ব পাৰিম তাৰ ওপৰত এটা ডিটেইলছ ভিডিও প্ৰস্তুত কৰিব লাগে গতিকে আজিৰ এই ভিডিওটোত মই আপোনালোকক ক'বলৈ যত্ন কৰিছো আমি যেতিয়া বাক্যটোৰ দ্বাৰা কোনো এটা বস্তু বা কোনো এটা কাম কম কৰিব লাগে বুলি ক'বলৈ যাওঁ তেনে ক্ষেত্ৰত আমি কেনেদৰে বাক্যটো ফৰ্ম কৰিব লাগে বা কি ওয়াৰ্ড ব্যৱহাৰ কৰি আমি বাক্যটো কমপ্লিট কৰিব পাৰো সো ভিডিওটো খুব ইন্টারেস্টিং আৰু খুব ইম্পৰ্টেন্ট হ'ব আপোনালোকে স্কিপ নকৰাকৈ হেকলৈকে চাব প্ৰত্যেকটো সেন্টেন্স বুজি লৈ আপোনালোকে এনে ধৰণৰ বিভিন্ন বাক্য ফৰ্ম কৰি চাবলৈ যত্ন কৰিব সো আহক এটা ভিডিওটো আৰম্ভ কৰো আমি যেতিয়া কোনো এটা বাক্যৰ জৰিয়তে কিবা এটা বস্তু কম কৰিলো কিবা এটা বস্তু কম কৰা উচিত কিবা এটা বস্তু কম কৰিব লাগে এনে ধৰণে ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি এই কম কৰাৰ কাৰণে দুটা টাৰ্ম ব্যৱহাৰ কৰিব পাৰো এটা হল ৰিডিউস অন্যটো হল কাট ডাউন আজিৰ এই ভিডিওটোত আমি জানিবলৈ যত্ন কৰিম কাট ডাউন আমি কেনেদৰে কম বুজাবৰ বাবে ব্যৱহাৰ কৰো বা বিভিন্ন বাক্যত কেনেদৰে ব্যৱহাৰ কৰিম উইথ এক্সাম্পলৰ হৈতে মই আপোনালোকক সকলোখিনি কথা ক'বলৈ যত্ন কৰিছো সো কেইটামান এক্সাম্পলৰ সহায়ত আমি এই কনসেপ্টটো বুজি লবলৈ যত্ন কৰো আহক মই যদি এটা বাক্য কওঁ যে মই শ্ৰেণী কম কৰিলো এই বাক্যটোৰ অৰ্থ হল মই শ্ৰেণী খোৱাটো কম কৰিলো এই কম কৰিলুটোৰ কাৰণে আমি কাট ডাউন ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰো তেতিয়া আমি বাক্যটো কেনে ধৰণে ক'ব পাৰো আমি ক'ব পাৰো যে I cut down sugar মানে হল মই শ্ৰেণী কম কৰিলো বা শ্ৰেণী খোৱাটো কম কৰিলো ঠিক তেনে ধৰণে মই যদি অন্য এটা বাক্য কওঁ যে হি মদ খোৱা কম কৰিলে এই কম কৰিলেটোৰ কাৰণে আমি কাট ডাউন ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো ক'ব পাৰো হি cut down alcohol হি মদ খোৱাটো কম কৰিলে বা হি মদ কম কৰিলে এনে ধৰণে আমি বাক্যখিনি ক'ব পাৰো ঠিক তেনে ধৰণে মই যদি অন্য এটা বাক্য কওঁ যে মই মোৰ খৰচ কমাব লাগিব বুলি কোৱাৰ লগে লগে আমি বাক্যটোত have to ব্যৱহাৰ কৰিম আৰু কমাব লাগিব বুলি কোৱাৰ লগে লগে আমি বাক্যটোত ব্যৱহাৰ কৰিম cut down on সো তেতিয়া আমি বাক্যটো ক'ব পাৰো যে I have to cut down on my expenses মানে মই মোৰ খৰচ কমাব লাগিব ঠিক তেনে ধৰণে মোক অন্য এজন ভিউৱাৰ্সে সুধিছিল যে তুমি সিগাৰেট খোৱাটো কম কৰিব লাগে বা কম কৰা উচিত এই বাক্যটো চাওক তুমি সিগাৰেট খোৱাটো কম কৰিব লাগে বা কৰা উচিত বুলি কৈছে সো উচিত বুলি কোৱাৰ লগে লগে আমি মডেল ভাৰ্ব শুড ব্যৱহাৰ কৰিবই লাগিব আৰু কম কৰাৰ কাৰণে আমি কাট ডাউন অন ব্যৱহাৰ কৰিব পাৰো সো তেতিয়া আমি বাক্যটো কেনেদৰে ক'ব পাৰো আমি ক'ব পাৰো যে you should cut down on smoking তুমি সিগাৰেট খোৱাটো কম কৰা উচিত বা কম কৰিব লাগে বুলি কওঁতে আমি বাক্যটো কলো you should cut down on smoking এতিয়া আমি লাষ্ট এটা এক্সাম্পল চাই লবলৈ যত্ন কৰো মই যদি এটা বাক্য কওঁ যে মই ফাস্ট ফুড খোৱাটো কম কৰিবলৈ যত্ন কৰি আছো বুলি কোৱাৰ লগে লগে আমি ক'ব লাগিব I am trying to মানে হল মই যত্ন কৰি আছো মই কি যত্ন কৰি আছো মই ফাস্ট ফুড খোৱাটো কমাবলৈ যত্ন কৰি আছো তেতিয়া আমি বাক্যটো ক'ব লাগিব I am trying to cut down on মই কম কৰিবলৈ যত্ন কৰি আছো কি কম কৰিবলৈ যত্ন কৰি আছো ফাস্ট ফুড খোৱাটো কম কৰিবলৈ যত্ন কৰি আছো তেতিয়া আমি বাক্যটো কম I am trying to cut down on having fast food মানে মই ফাস্ট ফুড খোৱাটো কম কৰিবলৈ যত্ন কৰি আছো বুলি কওঁতে আমি বাক্যটো কলো I am trying to cut down on having fast food এনে ধৰণে আমি কম কৰাৰ বাবে কাট ডাউন অন এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰো আশা কৰো এই ভিডিওটোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে আমি কম কৰা বুলি বুজাবলৈ যাওঁতে বাক্যটোত ৰিডিউস বা কাট ডাউন এই দুটা টাৰ্মৰ ভিতৰত যিকোনো এটা টাৰ্ম ব্যৱহাৰ কৰি আমি বাক্যটো ফৰ্ম কৰিব পাৰো যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমূলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি লব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে